এই সময়ত মই চালাকাটি অঞ্চলবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আদৰ মৰম আৰু মোক যিটো মানে কিবা কৰিলে আশীৰ্বাদ কৰিলে তাৰ কাৰণে মই সদায় কৃতজ্ঞতা থাকিম। আপোনাৰ চালাকাটি অঞ্চলবাসী ৰাইজলৈ বৰ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ মই যে আপোনালোকে মোক ইমান বিপুল ভোটত বিজয়ী কৰিলে। তাৰ কৃতজ্ঞতাটো আপোনালোকে ক্ৰেডিটটো আপোনালোকৰে। আপুনি বিৰোধী আসন থাকিব লগা হ'ল, যিহেতু এইবাৰ আপোনালোকে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে বা চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি ক'লে ভুল নহ'ব। গতিকে আগন্তুক দিনত আপোনাৰ পৰিকল্পনা কি আৰু কি কি কাম কৰিব আপুনি? আমাৰ পৰিকল্পনা সেইটোৱে যে আমি ৰাইজৰ লগত সদায় আছোঁ আৰু বাস্তৱবাদী বস্তুবাদী চিন্তাধাৰাৰে যিটো বাস্তৱ যিটো সম্ভৱ এইখিনি লৈ পেলাই আমি কাম কৰিম। যিটো আমি সম্ভৱ এইখিনিয়ে ৰাইজক কথা দিম। তাৰপিছত যিটো বাস্তৱ এই বাস্তৱৰ লগত সংগতি ৰাখি সুখৰ সময় দুখৰ সময় সদায় ৰাইজত থাকি ৰাইজৰ সুখ দুখ লৈ পেলাই আমি পৰিকল্পনা যুগুত কৰিম। ৰাইজৰ মুনাফা আৰু ৰাইজৰ শান্তি সম্প্ৰীতি মিলা প্ৰীতি আৰু উন্নয়নৰ ক্ষেত্ৰত আমি ৰাইজৰ লগত থাকি কাম কৰিম। উন্নতিৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহ'ব। আমি একদম তীব্ৰ গতিত যাতে উন্নয়নৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় সজাগ হৈ পেলাই কাম কৰিম। আৰু ৰাইজকো মই এইখিনিতে অনুৰোধ কৰিম যে আমি BTC অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত শান্তি সম্প্ৰীতি আৰু মিলা প্ৰীতিৰ ক্ষেত্ৰত সকলোৱে সজাগ হৈ পেলাই যাতে আমি সকলোৱে মিলিজুলি আমি অঞ্চলৰ কাৰণে নিজৰ গাঁওখনৰ কাৰণে বা নিজৰ সমষ্টিৰ কাৰণে কথা চিন্তা কৰি পেলাই সকলোৱে যাতে নিজৰ অঞ্চল আৰু BTC অঞ্চলৰ কাৰণে চিন্তা কৰি কাম কৰে তাকে মই অনুৰোধ কৰিম।